গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ সংবাদমেলক লৈ প্ৰতিক্ৰিয়া অসম কলেজ অধ্যক্ষ পৰিষদৰ সাধাৰণ সম্পাদক ডক্টৰ ৰঞ্জন কলিতাই প্ৰকাশ কৰে প্ৰতিক্ৰিয়া নীতিবৰ্হিভূতভাৱে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মাচুল বৃদ্ধি কৰা বুলি মন্তব্য মাচুল বৃদ্ধিৰ বাবে পঞ্জীয়কে দিয়া যুক্তিও অমূলক বুলি কটাক্ষ অধ্যক্ষ পৰিষদৰ সেই 9 পৃষ্ঠাৰ জাননীখনত কিন্তু বহুখিনি ফিজ আছে যে যিবিলাক ফিজ কিছুমান 100%তকৈও বেছিকৈ বাঢ়িছে আৰু কিছুমান এনে ফিজ আছে যিবিলাক ফিজ পূৰ্বতে নাছিল গতিকে এই গোটেই ফিজখিনি যদি আমি যোগ কৰোঁ তেতিয়াহ'লে যোৱা বছৰলৈকে আমি এখন কলেজে বিশ্ববিদ্যালয়ত যিমান ফিজ দিছিলোঁ এতিয়া তাৰ 4 গুণ নহয় বাস্তৱিকতে 6 গুণমান হ'ব পাৰে পঞ্জীয়ক মহোদয়ে কেৱল এটা ফিজৰ কথা কৈছে মই এই ক্ষেত্ৰত স্পষ্টকৈ কৈছো যে ফিজ মাজে মাজে বাঢ়িব পাৰে কিন্তু সেই বঢ়া ব্যৱস্থাটো নীতি নিয়মৰ মাজেদি হ'ব লাগিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতি মোৰ পঞ্জীয়কৰ প্ৰতি মই প্ৰত্যাহ্বান জনাইছো যে তেওঁ 6/5/2026 তাৰিখে এই ফিজ সংশোধনৰ চতুৰ্থ বৰ্ষৰ এফিলিয়েশ্যন ফিজ আৰু পাৰ্মিশ্যন ফিজৰ কাৰণে যিখন জাননী দিছিল সেই জাননী তেওঁ কৈছিল যে 27 জানুৱাৰী 2026 তাৰিখৰ কাৰ্যবাহী পৰিষদে সেই ফিজৰ নিৰীক্ষত অনুমোদন জনাইছে যিটো ভুল তথ্য তেখেতে আমাৰ বিশ্ববিদ্যালয়ৰ জাননীত প্ৰকাশ কৰিছে হয় পৰিস্থিতি সাপেক্ষে বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য মহোদয়ে এটা ব্যৱস্থা ল'ব পাৰে কিন্তু বিশ্ববিদ্যালয়ৰ কোনখন আইনত আছে যে যিখন কাৰ্যবাহী পৰিষদত যিটো সিদ্ধান্ত হোৱা নাছিল সেই তাৰ এটা ভুৱা ৰিজলিউশ্যন নাম্বাৰ দি প্ৰকাশ কৰাটো পঞ্জীয়কগৰাকীয়ে এটা ডাঙৰ নৈতিক অপৰাধ কৰিছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনো কৰ্তৃপক্ষক কোনো ফিজ নিৰ্ধাৰণ কৰাৰ ক্ষমতা দিয়া হোৱা নাই ডি এফিলিয়েশ্যন ফিজটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনখন অৰ্ডিনেন্সত আছে পাৰ্মিশ্যন ৰিনিউৱেল ফিজ কোনখন অৰ্ডিনেন্সত আছে